নমস্কাৰ, অন্য এটা শ্ৰেণীলৈ আমাৰ চেনেললৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আনন্দৰাম বৰুৱা দ্বাদশ শ্ৰেণী অসমীয়া বিষয়ৰ আনন্দৰাম বৰুৱা নামৰ পাঠটি আমি চাম। উপেন্দ্ৰনাথ লেখাৰু, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। এতিয়া পাঠটো নিৰ্বাচন কৰা উদ্দেশ্যটো তোমালোকে আগতে চাই ল'ব লাগিব, তেতিয়াহে তোমালোকে এই পাঠটি বুজি পাবা যে এই পাঠটিত অসমৰ এগৰাকী গুণী বিদ্বান পুৰুষ আনন্দৰাম বৰুৱাৰ কৰ্ম আৰু সাধনাৰ পৰিচয় দিয়া হৈছে। ছাত্ৰ জীৱনৰ পৰা তেওঁ নিজৰ মেধাৰ পৰিচয় দি ভাৰতীয় প্ৰশাসনিক সেৱাত প্ৰতিযোগিতাত উত্তীৰ্ণ হৈ প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয় হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতিভাসম্পন্ন আৰু কৰ্মোদ্যমী আনন্দৰাম বৰুৱাৰ কৰ্মস্পৃহা আৰু স্বদেশৰ প্ৰতি থকা ভালপোৱা চিৰস্মৰণীয়। এই পাঠৰ অধ্যয়নে ছাত্ৰ-ছাত্ৰীক এই গুণৰাজিৰ প্ৰতি আকৰ্ষিত কৰিব আৰু জীৱনী অধ্যয়নে ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশ সাধন কৰে। অৰ্থাৎ এই পাঠটিত আমি এটা ক্লিয়াৰ হ'লো যে এই পাঠটিত আনন্দৰাম বৰুৱাদেৱৰ জীৱন কাহিনী হিচাপত দিয়া আছে। তেওঁৰ কৰা কৰ্মস্পৃহা, তেওঁৰ যিখিনি কৰ্মোদ্যমী ব্যক্তিত্ব আছিল সেইখিনি আমাৰ ইয়াতে এই পাঠটিৰ জৰিয়তে দাঙি ধৰা হৈছে। এতিয়া আমি যদি পাঠটিৰ আজি ৰিভিজন হিচাপতহে আমি চাম। তোমালোকে আশা কৰোঁ তোমালোকে পাঠটো আগৰ পৰা জানাই, গতিকে এতিয়া আমি ৰিভিজন হিচাপে যিহেতু চাম, গতিকে ইয়াতে আমি পাঠবোধৰ পৰাই আমি ইয়াতে অতি কম সময়ৰ ভিতৰত ৰিভিজন কৰিম। পাঠবোধ। আনন্দৰাম বৰুৱা বিশাল ব্যক্তিত্ব, জ্ঞান লাভৰ প্ৰতি থকা একাগ্ৰতা, অগাধ পণ্ডিত, দেশপ্ৰেম, কৰ্মস্পৃহা আদি এই গুণৰাজিত এই পাঠটিত প্ৰকাশিত হৈছে। অৰ্থাৎ আনন্দৰাম বৰুৱাদেৱৰ ব্যক্তিত্ব, বিশাল ব্যক্তিত্ব, জ্ঞান লাভৰ প্ৰতি থকা একাগ্ৰতা, জিজ্ঞাসু স্বভাৱ বা অগাধ পাণ্ডিত্য, দেশপ্ৰেম, কৰ্মস্পৃহা আদি গুণৰাজিৰ কথা এই পাঠটিত আমাৰ আলোচনা কৰা হৈছে। তেওঁৰ বহুমুখী কৰ্মৰাজি সৌৰভ চৌদিশে বিয়পি পৰিছে। এখন সৰু সাধাৰণ গাঁৱত ডাঙৰ দীঘল হৈও তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল। জ্ঞান লাভৰ প্ৰতি থকা ঐকান্তিক গুণে তেওঁক মহৎ আৰু অমৰ কৰি ৰাখিছে। অৰ্থাৎ তেওঁ জ্ঞানৰ প্ৰতি ইমানে আকৃষ্ট আছিল, জ্ঞান লাভৰ প্ৰতি বা তেওঁৰ ইমানে কৰ্মস্পৃহা আছিল যে তেওঁ সেই গুণে আজিও তেওঁক সকলোৰে মাজত অমৰ কৰি ৰাখিছে বা সকলোৰে মনত তেওঁৰ কৰ্মখিনি আছে। নিজ পিতৃ মাতৃ, স্বদেশ আৰু স্বজাতিৰ প্ৰতি তেওঁৰ ভক্তি শ্ৰদ্ধা অটুট আছিল। তেওঁ য'তেই সুযোগ পাইছিল ত'তেই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰি স্বদেশ প্ৰেমৰ পৰিচয় দিছিল। সংস্কৃত ভাষা সাহিত্য চৰ্চা কৰি নিজৰ প্ৰতিভাৰে জগত চিৰকাললৈ অসমীয়াৰ মান বঢ়াইছে। অৰ্থাৎ তেওঁ য'তে সুবিধা পাইছে বুলি কৈছে যে তেওঁৰ যিখিনি সাহিত্য চৰ্চাটোৰ ক্ষেত্ৰতো তেওঁ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ নাম উল্লেখ কৰি স্বদেশ প্ৰেমৰ প্ৰতি থকা সেই দেশপ্ৰেম তেওঁ জাগ্ৰত কৰিবলৈ তেওঁ অকণো কুণ্ঠাবোধ কৰা নাছিল বা স্বদেশ প্ৰেম জাগ্ৰত কৰিবলৈ তেওঁ নিজৰ লিখনিৰাজিত বা নিজৰ কৰ্মৰাজিত প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ পৰিচয় দিছিল স্বদেশ প্ৰেমৰ এটা কথাৰে। কৰ্মৰ প্ৰতি থকা একাগ্ৰতা গুণত তেওঁ অসাধাৰণ জ্ঞানী আৰু কৰ্মী হ'ব পাৰিছিল। অৰ্থাৎ কৰ্মৰ প্ৰতি কষ্ট সহিষ্ণু আছিল আৰু কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ কাৰণে অসাধাৰণ জ্ঞানী আৰু কৰ্মী হ'ব পাৰিছিল। সকলো ক্ষেত্ৰতে একমনা আছিল, অৰ্থাৎ একমন একচিত তেওঁ আছিল। অমৰকোষ গ্ৰন্থখনি লৰালি কালতে কণ্ঠস্থ কৰিব পাৰিছিল। অৰ্থাৎ অমৰকোষ নামৰ গ্ৰন্থখনি লৰালি কালতে কণ্ঠস্থ কৰিব পাৰিছিল মানে তেওঁৰ কণ্ঠত আছিল, অৰ্থাৎ তেওঁৰ মনত একদম ৰৈ গৈছিল বা তেওঁ মুখেৰে সেইটো ধুনীয়াকৈ ক'ব পাৰিছিল বা তেওঁৰ একদম মুখস্থ লৈছিল। ইয়াতে আমাক শব্দটো কণ্ঠস্থ হিচাপে কৰিব পাৰিছিল, তোমালোকে সেইটো মনত ৰাখিবা। আজিৰ পৰা প্ৰায় 150 বছৰ আগতে তেওঁ সুদূৰ ইউৰোপলৈ গৈছিল। মন কৰিবলগীয়া কথা এই যে সেই সময়ত ভাৰতৰ পৰা অতি কম মানুহেই ইউৰোপলৈ যাবলৈ সাহস গোটাইছিল। অৰ্থাৎ তেওঁ সেইখিনি সময়ত ইউৰোপলৈ গৈছিল, আজিকালি ধৰা বহুতে যায়, কিন্তু তেওঁ সেইখিনি সময়ত ইউৰোপলৈ গৈছিল যিখিনি সময়ত ভাৰতৰ বহুত মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল। সেই সময় আছিল 150 বছৰ আগতে। গতিকে তোমালোকে ইমাজিনেশ্যনটো কৰা তেওঁৰ কিমান সাহস আছিল বা তেওঁ কিমান কষ্ট সহিষ্ণু আছিল বা তেওঁৰ স্বদেশ প্ৰেমৰ প্ৰতি কিমান এটা বিশাল ব্যক্তিত্বৰ মানুহ আছিল। তোমালোকে তেনেকুৱা ধৰণে ইমাজিনেশ্যন কৰিব পাৰা।
জ্ঞানৰ প্ৰতি থকা একাগ্ৰতাৰ বাবে তেওঁ এই কাম কৰিব পাৰিছিল। দেখাত আনন্দৰাম বৰুৱাই অসমীয়া ভাষা সাহিত্যৰ বাবে একো কৰা নাই যেন লাগিলেও প্ৰকৃততে তেওঁ সকলো কৰ্মক্ষেত্ৰৰ মূল দুৱাৰ মুকলি কৰি দি গৈছে। কৰ্ম আৰু সাধনা আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ। এইখিনি তোমালোকক আহিব পাৰে। প্ৰাচ্য আৰু পাশ্চাত্যৰ তেওঁ সম্বন্ধই সাধক। ভাৰতীয় আদৰ্শৰাজিক পাশ্চাত্য সন্মিলনত আৰু জনপ্ৰিয় কৰি তুলিছিল। অৰ্থাৎ ভাৰতৰ যিখিনি সম্পদৰাজি বা ভাৰতৰ যিখিনি আদৰ্শৰাজি তেওঁ সেইটো বাহিৰতো দাঙি ধৰিবলৈ তেওঁ ইচ্ছুক আছিল বা বাহিৰতো তেওঁ দাঙি ধৰিব পাৰিছিল। তেওঁৰ অনুসন্ধান স্পৃহা আৰু কৰ্ম আৰু খ্যাতিয়ে অসমবাসীক মুগ্ধ কৰি ৰাখিছিল। তেওঁৰ মহৎ আদৰ্শৰাজি আমাৰ বাবে সদায় অনুকৰণীয় হৈ ৰ'ব। অৰ্থাৎ আমি তেওঁৰ আদৰ্শৰাজি অনুকৰণ কৰা উচিত। এতিয়া তোমালোকে চাবা ওপৰচি তথ্য। আনন্দৰাম বৰুৱাদেৱৰ জন্ম হৈছিল 1850 চনৰ 21 মে' তাৰিখে। তেওঁৰ জন্মস্থান আছিল উত্তৰ গুৱাহাটী ৰাজাদুৱাৰ। গুৱাহাটী কলেজিয়েট স্কুলৰ এটা সন্মিলনীত গভৰ্ণমেণ্ট ছেমিনাৰী নামেৰে জনা গৈছিল। সেই শিক্ষা প্ৰতিষ্ঠানৰ পৰা তেওঁ কলিকতা বিশ্ববিদ্যালয়ত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা 1869 চনত আইন স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1872 চনত ইংলেণ্ডৰ ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰি তেওঁ প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া আৰু পঞ্চমগৰাকী ভাৰতীয় আছিল। আনন্দৰাম বৰুৱা কেৱল প্ৰশাসনিক বিষয়া হিচাপে নহয়, এগৰাকী সংস্কৃত পণ্ডিত হিচাপেও প্ৰখ্যাত। তেওঁ ইংৰাজী ভাষাত লিখা সংস্কৃত সাহিত্যৰ আলোচনাসমূহে দেশ-বিদেশৰ বৃদ্ধ সমাজত সমৃদ্ধ। লগতে তেওঁ সংস্কৃত ভাষা সাহিত্য অধ্যয়নৰ সুবিধাৰ্থে অভিধান আৰু ব্যাকৰণ প্ৰণয়ন কৰিছিল। 1889 চনৰ 19 জানুৱাৰী তাৰিখে তেওঁৰ মৃত্যু হয়। অৰ্থাৎ 1889 চন আৰু এইফালে 1850 আৰু 1889। তো তেওঁৰ জীৱনকালটো বহুত কম আছিল। তেওঁ 20 বছৰ জীয়াই থকা নাছিল। খুব কম দিন বুলিয়ে ক'ব পাৰি। খুব কম দিন তেওঁ জীয়াই আছিল। তেওঁ ধৰা ইয়াতে 50 ইয়াৰ্ছো তেওঁৰ হোৱা নাছিল। গতিকে ইমানখিনি কম বয়সতে তেওঁ ইমানখিনি কৰিবলৈ সক্ষম হৈছিল বা ইমানখিনি তেওঁ নিজৰ আদৰ্শৰে এচিভ কৰিবলৈ সক্ষম হৈছিল, সেইখিনি বহুত ডাঙৰ কথা। গতিকে তেওঁৰ আদৰ্শটো আমি সকলোৱে গ্ৰহণ কৰা উচিত। ধন্যবাদ।